ফ্ৰেণ্ড গুড ইভিনিং সকলোলৈকে মই মৃণালিনী ফেশ্বন পইণ্টত অন্য এক ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই এযোৰ কাপোৰ আনিছোঁ। কাপোৰযোৰ স্কাই ব্লুত হয় আৰু চাদৰখন কেঁচা পাটৰ আৰু মেখেলাখন আৰু ব্লাউজ পিচটো পাটৰ হয়। চাদৰখন অৰ্থাৎ কাপোৰযোৰ স্কাই ব্লু হয় আৰু স্কাই ব্লুত গোল্ডেন গুণাৰত ৱৰ্কখিনি কৰা হৈছে, খুব ধুনীয়া হয়। চাদৰখনৰ এইটো আঁচল হয়, আঁচলটোত কমপ্লিট গুণাৰত গোল্ডেন গুণাৰত ৱৰ্ক কৰা আছে আৰু চাদৰখনৰ কমপ্লিট মাজত এনেধৰণৰ বুটাত থাকিব। আৰু এইকেইটা হৈছে ছাইড পাৰিকেইটাও খুব ধুনীয়া হয়। এইখন আছিলে চাদৰখন, মই মেখেলাখন দেখাইছোঁ। এইখন মেখেলা হয়, মেখেলাখন আৰু ব্লাউজ পিচটো পাটত আহিব। মেখেলাখনত কমপ্লিট মেখেলাখন ওপৰলৈকে এনেধৰণৰ বুটাত থাকিব আৰু মেখেলাখনৰ পাৰিটোত এনেধৰণৰ পাৰি আৰু বুটাত ৱৰ্কখিনি কৰা থাকিব। ব্লাউজ পিচটো খুব ধুনীয়া হয়। ব্লাউজৰ হাতৰ ইউজ কৰিবৰ কাৰণে এটা পাৰি দিয়া আছে, পাৰিটো গোল্ডেন গুণাৰতে আছে। এইটো ব্লাউজ হয়, ব্লাউজটো যিহেতু আৰু মেখেলাখন পাটৰ হয়। কাপোৰযোৰ খুবেই ধুনীয়া লাগিছে আৰু আপোনালোকে যদি কাপোৰযোৰ পচন্দ কৰিছে তেতিয়াহ'লে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি থ'বলৈ নাপাহৰিব। আৰু ইয়াতে আমাৰ পাটৰ মুগাৰ ছেকেণ্ড ছেট, ফাৰ্ষ্ট ছেট সকলো এভেইলেবল আছে। আৰু আপোনালোকে যদি আপোনালোকৰ মনৰ পচন্দৰ কাপোৰ